আদৰ্শ জাতীয় বিদ্যালয় কাউলিত অনুষ্ঠিত ৰূপালী জয়ন্তী সমাৰোহৰ সামৰণি কাৰ্যসূচীত অংশগ্ৰহণ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। তামুলপুৰ জিলাৰ অন্তৰ্গত কাউলিস্থিত আদৰ্শ জাতীয় বিদ্যালয়ৰ কাউলিত অনুষ্ঠিত হোৱা ৰূপালী জয়ন্তী সমাৰোহ দেওবাৰে সন্ধিয়া সফল সামৰণি পৰে। অনুষ্ঠান প্ৰতিষ্ঠানে সম্বৰ্ধনা দিব পাতিলে। এখন স্কুল আছিল তেতিয়া পাব্লিক স্কুল, এখন ইংলিছ মিডিয়াম স্কুল, সেইখন এটা পাতিলে আৰু স্কুলখন এটা নদীৰ কাষত আছিল, একেবাৰে কাষতে নদী এটা আছে। নদীখনৰ নামটো তেওঁ লিখা নাই, তেওঁ কিতাপখনৰ কথা লিখা আছে। যেতিয়া মাতিলে তেতিয়া ফাদাৰ যিগৰাকী প্ৰিন্সিপাল আছিল, প্ৰিন্সিপালে ক'লে যে ছাৰ I would like to request you to deliver a speech to the students. মানে ছাত্ৰ-ছাত্ৰীসকলে ক'লে আপুনি অলপমান কি দিব লাগে, ভাষণ দিব লাগে। ৰবীন্দ্ৰনাথ ঠাকুৰে ক'লে যে ভাষণ মই নিদিওঁ, ছাত্ৰ-ছাত্ৰী বুজি যাব পাৰে। মই তাতকৈ ছাত্ৰ-ছাত্ৰীক প্ৰশ্ন কৰক, মই উত্তৰ দিম। তেতিয়া তাই উত্তৰ দিলে যে আপোনাৰ ছাৰ এখন কিতাপ, সেই কিতাপখনত কি বিষয়ে লিখিছে আপুনি? ৰবীন্দ্ৰনাথ ঠাকুৰে খুব ভাল পালে কথাটো। তেওঁ ক'লে যে মই কিতাপখনত মানুহৰ বিষয়ে লিখিছোঁ, প্ৰকৃতিৰ বিষয়ে লিখিছোঁ, গছ বিৰি চৰাই চিৰিকটি তাৰ বিষয়ে লিখিছোঁ। আৰু আটাইতকৈ ছোৱালীজন থিয় হৈ আছে, তেওঁ কৈ আছে, ইংৰাজীত কৈছে, সহজ সৰল ইংৰাজীত, আটাইতকৈ মই বেছি লিখিছোঁ নদীৰ কথা। কাৰণ এক উখল মাখল পৰিৱেশৰ মাজত বিদ্যালয়খনত অনুষ্ঠিত ৰূপালী জয়ন্তী সমাৰোহৰ সফল সামৰণি পৰে। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰূপালী জয়ন্তী সমাৰোহৰ মুকলি সভাত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত স্মৃতি ছায়া নামৰ এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয়। দীৰ্ঘায়ু কামনা কৰাৰ কাৰণে আহ্বান জনাইছোঁ। সকলোৱে এবাৰ উঠি দিলে ভাল হয়, সকলোৱে এবাৰ উঠি দিলে ভাল। ল'ৰা ছোৱালীও 90% বেছি নাম্বাৰ ৰাখিব পৰা হ'ব লাগিব। আৰু তাৰ কাৰণে আমি এতিয়াৰ পৰাই ল'ৰা ছোৱালীক কেনেকৈ পঢ়াম, কেনেকৈ আমি অভ্যাস কৰোঁ, কিতাপৰ লগত কেনেকৈ জড়িত কৰোঁ, সদায় তেওঁলোকে জীৱনটোত নিজৰ ভৰিত থিয় নোহোৱালৈকে তেওঁলোকক কেনেকৈ অধ্যয়নতে আমি সদায় ব্যস্ত ৰাখিব পাৰোঁ, এই কথাটো এতিয়া আমাৰ চিন্তা কৰিবলগীয়া হয়। গতিকে নৰ্মেলি পৰীক্ষা পাছ হ'বই, মই কৈছোঁ। এতিয়াতো মেট্ৰিকৰ পৰাই আমি চাব লাগিব ল'ৰাজন কিমান শতাংশ ৰাখিব। যদি ল'ৰাজন মেট্ৰিকত ভাল নাম্বাৰ নাৰাখে, আমি জানো যে তেওঁ হয়তো আৰু ইঞ্জিনিয়াৰ, ডক্টৰ, চায়েন্স পঢ়িব নোৱাৰিব। যদি ল'ৰাজন আৰ্টছৰ পঢ়ে, তেওঁ যদি 70, 80, 90% ৰাখিব নোৱাৰে, তেতিয়াহ'লে সি থাৰ্ড গ্ৰেড চাকৰিও ইণ্টাৰভিউ দি পেলাই পাব নোৱাৰিব। কিন্তু ইয়াৰ পিছত তেওঁ আমি কিবা কিবি কৰি ছাপৰ্ট কৰিলে, NACD ল'লে পাৰিব নেকি, তাৰ মানে টেলেণ্টটো কেনেকুৱা, সেইবোৰ আমি জাজ কৰিব লাগিব। যদি নহয় তেতিয়াহ'লেতো আমি পথাৰত কামত লগাই দিয়াই ভাল, গেৰেজত লগাই দিয়াই ভাল, চাহ দোকানত লগাই দিয়াই ভাল, যি কাম আছে, যাতে সি 10 বছৰৰ পিছত নিজে এজন ভাল কৃষক হ'ব পাৰে, নিজে এজন ভাল ব্যৱসায়ী হ'ব পাৰে, নিজে এজন ভাল গেৰেজ এখন খুলি পেলাই চলিব পাৰে। তেনেকুৱা ধৰণৰ আজিৰ দিনটোত যিটো স্কিল ডেভেলপমেণ্টৰ কথা কৈ আছোঁ, তেনেকুৱা বিদ্যা আমি দিব লাগিব। নহ'লে ল'ৰা ছোৱালীৰ ভৱিষ্যত ধ্বংস। যে আমাৰ ল'ৰা ছোৱালী মাষ্টাৰ ডিগ্ৰী হোল্ডাৰ হ'ল, MA পাছ কৰিলে, BA পাছ কৰিলে, কিন্তু ইণ্টাৰভিউ পাছ হ'ব নোৱাৰিলে। যে অসমীয়া মাতৃভাষা সজীৱ আৰু জাতিটোৰ ৰখাৰ ক্ষেত্ৰত জাতীয় বিদ্যালয় অসমে এক দীঘলীয়া নীৰৱ সংগ্ৰাম চলাই গৈছে।
তামোলপুৰ জিলাৰ কাউলিত স্থিত জাতীয় বিদ্যালয়খনত উক্ত অঞ্চলটোৰ সকলো ভাষা-ভাষী লোকে একান্তভাৱে অসমীয়া জাতিৰ অভিনৱ অংগ হিচাপে তথা অসমীয়াৰ পৰম্পৰাগত সকলো ৰীতি-নীতি পালন কৰি জাতিটো সবল কৰি এক গঠনমূলক জাতীয়তাবাদৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। 60% হ'লেও তুমি পাছ হ'বা, ছেকেণ্ড ক্লাছ ফাৰ্ষ্ট ক্লাছ পাছ হোৱাটো কোনো ডাঙৰ কথা নহয়। চবতকৈ ডাঙৰ কথাটো হ'ল 80%, 90%, 99% ৰাখা মেধাৱী ছাত্ৰ ছাত্ৰীৰ লগত যুৱক যুৱতীৰ লগত আমাৰ কাউলীৰ মানুহে কেনেকৈ ইণ্টাৰভিউবিলাকত কম্পিট কৰি আমিও এওঁলোকৰ মাজৰ পৰা চাকৰি এটা পাব পাৰোঁ। এতিয়া জটিল পিছৰ মানুহ পিছতে থাকি যায়, এনেকুৱা ধৰণৰ হৈ থাকে।